সমগ্ৰ ৰাজ্যৰ লগতে পলাশবাৰী সমষ্টিৰ হাৰোপাৰা ৩ খণ্ডৰ কালী মন্দিৰতো উদযাপিত হয় মা কালী পূজা। প্ৰতি বছৰৰ দৰে এইবেলিও ১৭১তম বৰ্ষ হিচাপে এই পূজাভাগ উদযাপিত কৰিছে। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰে পূজাস্থলী। অনাগত দিনতো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ মানে কি কালী পূজাখন আমাৰ ফাগুন মাহত পৰে। ফাগুনৰ যিটো অমাৱস্যা তিথি সেই তিথিটোত আমাৰ সভাখন অনুষ্ঠিত কৰা হয় আৰু মোটামুটি আমাৰ যদি চোৱা যায় ১২৫৯ ভাস্কৰাব্দ অসমীয়া আৰু ইংৰাজীৰ ১৮৫৩ চনৰ পৰাই এই পূজা মহোৎসৱ চলি আছে। ক্ৰমান্বয়ে আমাৰ এটা উৎসৱমুখৰ পৰিৱেশত আমি পূজাখন কৰিবলৈ লৈছোঁ। আগতে যদিও সীমিত আছিল তাৰ পৰা লাহে লাহে মানুহৰ উচ্চ আকাংক্ষা যেতিয়া বাঢ়ি গ'ল, মানুহ যেতিয়া বেছি প্ৰতিযোগিতামূলকভাৱে ল'বলৈ ধৰিলে, বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগত যোগিতা পোৱাই এই পূজাভাগ কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু এইবুলিও তাৰ ব্যতিক্ৰম কৰা নাই। আমি ঠিকে ঠিকে পূজাভাগ কৰি আহিছোঁ আৰু মানুহৰ যথেষ্ট উৎসাহ উদ্দীপনা আৰু সহায় সহযোগিতা আমি লাভ কৰিছোঁ। মাৰ শক্তি, মাক দৰ্শন কৰাৰ এটা মনোভাৱ লৈ এই পূজাস্থলীলৈ আহিছে আৰু বহুত মানুহৰ আমি সমাগম দেখিছোঁ। গতিকে আমি সকলো মানুহক আজিৰ এই পূজাতলীৰ পৰাই ধন্যবাদ ৰাজহুৱাভাৱে জ্ঞাপন কৰিছোঁ। গতিকে সকলোৱে পৰৱৰ্তী সময়ত আমাক একেই উৎসাহ উদ্দীপনা সহায় সহযোগিতা আগবঢ়াই পূজাভাগ চলাই নিয়াত সহায় কৰিব বুলি আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাই। আমাৰ মোটামুটি ১৭১তম বৰ্ষ চলি আছে। গতিকে আমি আৰু কিমান দিনলৈ ইয়াতকৈ আৰু কিমান ভাল কৰি ৰাইজক সন্তুষ্ট কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাত আমি আছোঁ। পাৰিলে ইয়াৰ হয়তো ২০শতবাৰ্ষিকী আমি পালন কৰিবৰ কাৰণে চেষ্টা কৰিম ভৱিষ্যতৰ দিনত, সেইটোলৈ আমি আগবাঢ়িম। গতিকে ৰাইজে তেতিয়া আমাক মানে কি সহায় সহযোগ নিশ্চয় আগবঢ়াব, আমি পাতিবলৈ সক্ষম হ'ম। মানুহ আহিছে গৈছে, মানুহ সোমাইছে ওলাইছে, গতিকে তাৰ ফলত কিমান মানুহ হৈছে এই মুহূৰ্তত বেছিভাগ মানুহ জুম খায়। গতিকে ৰাস্তাই ঘাটে আৰু কিমান মানুহ আছে আমি এইবুলি কম হোৱা বুলি ক'ব নিবিচাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।